বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছো চাওক NPSৰ আগৰ সকলো সাৰ্কুলাৰ বাতিল কৰা হৈছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছে আৰু ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছো বন্ধুসকল দেৰি নকৰাকৈ মই ইনফৰমেশ্যনটোৰ পাছৰছো আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ লৈ আছো চাওক প্ৰকাশ হ'ল শেহতীয়াকৈ এখন নতুন সাৰ্কুলাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক NPSৰ যিখন শেহতীয়া সাৰ্কুলাৰ প্ৰকাশ হৈছিলে সাৰ্কুলাৰখনৰ অফিচিয়েল কপিটো দেখুৱাবলৈ লৈ আছো চাওক সাৰ্কুলাৰখন প্ৰকাশ হৈছিলে এনেকৈ পেনশন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি সাৰ্কুলাৰ নাম্বাৰটো হ'ল এইটো আপোনালোকৰ সন্মুখত মই দেখুৱাইছো আৰু এই বিশেষ সাৰ্কুলাৰখন 7 জানুৱাৰী তাৰিখে প্ৰকাশ হৈছিলে 2026 চনৰ 7 জানুৱাৰী তাৰিখে সাৰ্কুলাৰখনৰ অফিচিয়েল কপিটো আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ লৈ আছো আৰু ইয়াৰ পাছে সাৰ্কুলাৰখনৰ ভিতৰত থকা যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তাৰ অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত জনাবলৈ যত্ন কৰিম তে বন্ধুসকল দেখুৱাবলৈ লৈ আছো চাওক সাৰ্কুলাৰখনৰ হেডলাইনটো এনেকুৱা আছিলে টু অল ষ্টেক হোল্ডাৰ্ছ আণ্ডাৰ NPS আৰু বিষয়টো হ'ল NPS বাৎসল্য স্কিম গাইডলাইনছ 2025 এটা গুৰুত্বপূৰ্ণ সাবজেক্টেৰে সাৰ্কুলাৰখন প্ৰকাশ কৰা হৈছে বিশেষকৈ NPSৰ অধীনত NPS বাৎসল্য বুলি যি নতুন এটা স্কিম আৰম্ভ কৰিছিলে চৰকাৰে তাৰ ওপৰত এই বিশেষ সাৰ্কুলাৰখন প্ৰকাশ হৈছে আৰু আপোনালোকৰ সন্মুখত মই সাৰ্কুলাৰখনৰ অফিচিয়েল কপিটো দেখুৱাবলৈ লৈ আছো চাওক কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰি এই অফিচিয়েল কপিটো তেওঁলোকে প্ৰকাশ কৰিছিলে আৰু বন্ধুসকল সাৰ্কুলাৰখন বহুত বেছি দীঘলীয়া নহয় বাৰু খুব কম সময়ৰ ভিতৰতে ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ যত্ন কৰিম তে দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত যিখন অসমীয়া কপি হ'ব ইয়াৰ তাৰ অসমীয়া কপিটো আপোনালোকৰ সন্মুখত অনুবাদ কপিটো দেখুৱাবলৈ লৈ আছো চাও পেনশন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি PFRDA সাৰ্কুলাৰ নাম্বাৰটো এইটো প্ৰকাশ হোৱাৰ তাৰিখটো হ'ল 7 জানুৱাৰী 2026 প্ৰতি NPSৰ অধীনৰ সকলো ষ্টক হোল্ডাৰলৈ বিষয় NPSৰ বাৎসল্য আঁচনিৰ নিৰ্দেশনা 2025 NPS বাৎসল্য আঁচনিখন মাননীয় বিত্তমন্ত্ৰী মহোদয়াই অৰ্থবৰ্ষ ফাইনেন্সিয়েল ইয়েৰ 2024-25ৰ কেন্দ্ৰীয় বাজেটত নাবালক সন্তানসকলৰ বাবে পিতৃ-মাতৃ আৰু অভিভাৱকসকলৰ অৱদানৰ এক বিশেষ ব্যৱস্থা হিচাপে আৰম্ভ কৰিছিল ই আৰ্থিক পৰিকল্পনাত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি আৰু সৰু বয়সৰ পৰাই সচেতন আৰ্থিক ব্যৱস্থাপনা গঢ়ি তোলাৰ এক নতুন মানদণ্ড স্থাপন কৰিছে বিকশিত ভাৰত 2047ৰ প্ৰতি লক্ষ্য ৰাখি অৰ্থাৎ সংগতি ৰাখি NPS বাৎসল্য আঁচনিখনে কেৱল সৰু গ্ৰাহকসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাই নহয় সৰু বয়সৰ পৰাই সঞ্চয়ৰ সংস্কৃতি বিকশিত কৰাৰ গুৰুত্বও প্ৰতিফলিত কৰে এই ঘোষণা অনুসৰি PFRDA 18 ছেপ্টেম্বৰ 2024ৰ 18 ছেপ্টেম্বৰ তাৰিখে জাৰি কৰা সাৰ্কুলাৰ নাম্বাৰৰ জৰিয়তে NPS বাৎসল্য আঁচনিখনৰ সবিশেষ জাৰি কৰিছিল PFRDA বিধিমালা 2015ৰ বিধি 8A অনুসৰি NPS বাৎসল্য আঁচনিখনক এক নিৰ্দিষ্ট উদ্দেশ্যেৰে আঁচনি স্পেচিফিক পাৰপ'জ স্কিম হিচাপে সংজ্ঞায়িত কৰা হৈছে আৰু এই আঁচনি কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনাসমূহৰ অধীনত পৰিচালিত কৰা হ'ব সেয়েহে PFRDA 18 ছেপ্টেম্বৰ 2024 চনৰ 18 ছেপ্টেম্বৰ তাৰিখৰ PFRDA 2024-16 PDE নাম্বাৰৰ সাৰ্কুলাৰখন বাতিল কৰি ইয়াৰ জৰিয়তে NPS বাৎসল্য আঁচনিৰ নিৰ্দেশনা 2025 জাৰি কৰিছে প্ৰয়োজনীয় প্ৰণালী সক্ষমতা গঢ়ি তোলাৰ পাছত কৰ্তৃপক্ষই যি তাৰিখ ঘোষণা কৰিব সেই তাৰিখৰ পৰাই এই নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰা হ'ব আৰু আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাবলৈ বিচাৰো যে যিখন নতুন আঁচনি নিৰ্দেশনা অৰ্থাৎ NPS বাৎসল্য আঁচনি নিৰ্দেশনা 2025 ইয়াৰ অফিচিয়েল কপিটো সংগ্ৰহ কৰি আপোনালোকৰ সন্মুখত NPS বাৎসল্যৰ প্ৰতিটো ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিম যাতে আপোনালোকৰ যি সন্তান তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে আপোনালোকে NPS বাৎসল্যৰ জৰিয়তে তেওঁলোকৰ আৰ্থিক দিশৰ নিৰাপত্তা কৰিব পাৰিব
আৰু সেয়েহে আপোনালোকক অনুৰোধ কৰোঁ, যদি চেনেলটোৰ জৰিয়তে আপোনালোকে ইনফৰমেশ্যনসমূহ জানি আছে বা গম পাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব, কিয়নো খুব কম দিনতে আপোনালোকৰ সন্মুখত এই গুৰুত্বপূৰ্ণ NPS বাৎসল্য আঁচনিৰ নিৰ্দেশনা 2025ৰ যিখিনি ভিতৰৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ সন্মুখত আনিবলৈ যত্ন কৰিম। নিশ্চয়কৈ গম পাইছে যে যিমানবিলাক ইনফৰমেশ্যন পাওঁ আপোনালোকৰ সন্মুখত অসমীয়াত আনিবলৈ যত্ন কৰোঁ, যাতে আপোনালোকে সহজতে বুজি পায়। এই চাৰ্কুলাৰখন পেঞ্চন ফাণ্ড ৰেগুলেটৰী আৰু ডেভেলপমেণ্ট অথৰিটি আইন 2013ৰ ধাৰা 14 অনুসৰি প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি জাৰি কৰা হৈছে। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সহায় হওক বুলি ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিবলৈ যত্ন কৰিলোঁ। আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।